শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ঠিকনা হ'ব ৰংমহল। অধিবক্তাৰ প্ৰতিবাদৰ মাজতে সম্পন্ন সংহত ন্যায়িক আদালতৰ ভূমিপূজন আধাৰশিলা। এছচিৰ 4 ন্যায়াধীশৰ উপস্থিতিত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কৰিলে ভূমিপূজন। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নতুন ভৱন হ'ব আধুনিক অসমৰ প্ৰতীক। অধিবক্তা সমাজৰ তীব্ৰ প্ৰতিবাদকো নেওচি দেওবাৰে উত্তৰ গুৱাহাটীৰ ৰংমহলত সম্পন্ন কৰা হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ভূমিপূজন আৰু আধাৰশিলা কাৰ্যসূচী। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতা, এন কোটেশ্বৰ সিংসহ 4গৰাকী ন্যায়াধীশৰ উপস্থিতিত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে সম্পন্ন কৰিলে ভূমিপূজন আৰু আধাৰশিলা কাৰ্যসূচী। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন মেঘৱালৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা অসম সন্তান ৰঞ্জন গগৈয়ে। অত্যাধুনিক ৰূপত নিৰ্মাণ হ'ব উচ্চ ন্যায়ালয়ৰ নতুন ভৱন। নতুন ভৱন স্থানান্তৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ মেহতাৰ অৰিহণাৰ বিষয়ে কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰংমহল আৰু উত্তৰ গুৱাহাটীৰ জনতাক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ। চৰকাৰে ভূমি অধিগ্ৰহণ কৰাৰ সময়ত হাঁহি হাঁহি নিজৰ ভূমি উৎসৰ্গা কৰিছিল চৰকাৰক, যি ভূমিৰ মূল্য কেতিয়াও চৰকাৰী তোলাচনীত জুখিব নোৱাৰি। উত্তৰ গুৱাহাটীবাসীৰ এই সমৰ্থনক সুঁৱৰিলে মুখ্যমন্ত্ৰীয়ে। আকাশ চুব খোজে নতুন অসমে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নতুন অসমৰ প্ৰতীক হ'ব বুলি ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সময়ৰ লগে লগে এটা জাতিৰ সপোন পৰিৱৰ্তন হয় আৰু সময়ৰ লগে লগে মানুহে অগ্ৰগতি বা আগবাঢ়ি যাবলৈ সংকল্প গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ যিটো ভৱন, সি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৰিমা বা ভৱিষ্যতৰ 50 বছৰৰ আমাৰ যি সপোন, তাৰ লগত নিশ্চিতভাৱে কেতিয়াও খাপ নাখায়। 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াই মোক এদিন উল্লেখ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি এটা নতুন স্থানলৈ লৈ যাব লাগে। মই মুখ্য ন্যায়াধীশ ডাঙৰীয়াক কৈছিলোঁ যে আজি যদি আমি সিদ্ধান্ত লওঁ, আমি গুৱাহাটীৰ আশে পাশে মাটি দিব পাৰিম, কিন্তু আৰু 10 বছৰ পিছত যদি আমি ইয়াক চিন্তা কৰোঁ, ছয়গাঁও আৰু বকুলৈকে যাব লাগিব, নহ'লে আমি জাগিৰোডলৈকে যাব লাগিব। গতিকে আমি যদি সঁচাকৈ উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰিব লাগে, সিদ্ধান্ত আজি লোৱা উচিত। সকলো ৰাজ্যৰ জনতাই পুৰণা কনজাষ্টেড হাইকোৰ্টৰ জাগাত নতুন ভৱন নিৰ্মাণ কৰিছে। অসমৰ অধিকাৰ নাই নেকি এখন আধুনিক অসমৰ ফালে যোৱাৰ? অসমৰ অধিকাৰ নাই নেকি আকাশ চোৱাৰ? মই বিশ্বাস কৰোঁ অসম আৰু অসমীয়াৰ অধিকাৰ আছে আকাশ চোৱাৰ, আৰু আমি আকাশ চুম আৰু আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিম। মই অত্যন্ত কৃতজ্ঞ, অকল জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নহয়, মই অত্যন্ত কৃতজ্ঞ যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াত স্থানান্তৰ হোৱাৰ কথা কোৱা হ'ল, ৰংমহলৰ স্থানীয় ৰাইজে অলপো আপত্তি নকৰাকৈ এই মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানি আচৰিত হ'ব, নাৰেংগী কুৰুৱাৰ দলঙৰ পিছত, গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ পিছত আৰু ৰিং ৰোড নিৰ্মাণৰ পিছত আজি আমি যিডোখৰ মাটিত থিয় হৈ আছোঁ, সেই মাটিডোখৰৰ মূল্য চৰকাৰে দিয়া টকাৰে জুখিব নোৱাৰি। কেৱল মাত্ৰ ন্যায়পালিকাৰ ওপৰত থকা শ্ৰদ্ধাৰ বাবেই ৰংমহলৰ ৰাইজে এই মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। মই ৰংমহলৰ ৰাইজৰ ওচৰত আকৌ এবাৰ মোৰ অন্তৰৰ বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অত্যাধুনিক সকলো তথ্য প্ৰযুক্তি সমৃদ্ধ হ'ব নতুন ভৱন। তথ্য প্ৰযুক্তিৰে দূৰত্ব কমোৱাৰ চেষ্টা চলোৱা হ'ব নতুন ভৱনটো। তদুপৰি থাকিব অধিবক্তাৰ বাবে বৃহৎ প্ৰেক্ষাগৃহ। পৃথক ৰূপত থাকিব জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালত।
300 চেম্বাৰৰ লগতে আমি 2000 উকিলে বাৰ লাইব্ৰেৰীত বা বাৰত বহি তেওঁলোকে যাতে উচ্চ ন্যায়ালয়ৰ কাম কাজত যোগদান কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আটাইবোৰ দিশ সামৰি আমি G+6 এটা ডাঙৰ বিল্ডিঙৰ আমি ইয়াত কল্পনা কৰিছোঁ। ইয়াত 65খন জিলা কোৰ্টৰ ব্যৱস্থা কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ কাৰণে সেপাৰেটলি 2000 উকিল বহিব পৰা ইয়াত ব্যৱস্থা কৰা হৈছে। এখন সুসজ্জিত চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে। লগতে আমি যাতে ইয়াত আহিলে এটা সুন্দৰ পৰিৱেশ পাওঁ তাৰ বাবে কাফেটেৰিয়া কেণ্টিন অপৰ্যাপ্ত পৰিমাণে ৰখা হৈছে। আন্দোলনকাৰীলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰীৰ। 1 মাৰ্চত আহি ভ্ৰমণ কৰক ৰংমহলৰ নতুন ভৱনটো। দীঘলী পুখুৰীৰ পৰা 20 পৰা 25 মিনিটত সেই স্থানত উপস্থিত হ'ব নোৱাৰিলে আপোনালোক শুদ্ধ বুলি বিবেচিত হ'ব। মই অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে 1 মাৰ্চত এই স্থানলৈ আহিবলৈ অনুৰোধ কৰিম আৰু দীঘলী পুখুৰীৰ পৰা এই স্থানলৈ যদি 20 পৰা 25 মিনিটতকৈ বেছি লাগে তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকক কম যে তেওঁলোকৰ সিদ্ধান্ত শুদ্ধ আছিলে, আমাৰ সিদ্ধান্ত ভুল আছিলে। উল্লেখ্য যে এই ভূমি পূজন আৰু আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বহু প্ৰাক্তন আৰু বৰ্তমানৰ ন্যায়াধীশে। উত্তৰ গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পলাশৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম টক্স।